সকলোকে সুপ্ৰভাত জনাইছো আজি ফাৰ্ষ্ট নিউজ আসামৰ পৰিয়াল আমি যাত্ৰা কৰিবৰ কাৰণে লৈছো তেজপুৰ অঞ্চলৰ কলাবাৰী অঞ্চললৈ আমি আজি তেজপুৰ অঞ্চলৰ যি কলাবাৰী অঞ্চলৰ বিভিন্ন ধৰণৰ ৰাইজ আছে বিভিন্ন ধৰণৰ ব্যক্তি আছে সফল ব্যক্তি আছে সেই ব্যক্তিসকলৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিবৰ কাৰণে আমি গুৱাহাটীৰ পৰা আমি তেজপুৰ অঞ্চলৰ সেই কলাবাৰী অঞ্চললৈ আমি ৰাওনা হ'বৰ কাৰণে চেষ্টা কৰিছো আজিও আমি ব্যতিক্ৰমী ৰূপত তেখেতলোকৰ সৈতে আমি কিছু ব্যক্তিৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিবৰ কাৰণে চেষ্টা কৰিম আহক আপোনালোককো আমি আজি লৈ যাম তেজপুৰ অঞ্চলৰ যি কলাবাৰী অঞ্চল সেই তেজপুৰ অঞ্চলৰ কলাবাৰী অঞ্চলৰ আদৰ্শৱান ব্যক্তিৰ সৈতে আমি মনৰ কথা তেওঁলোকৰ সৈতে আমি বাৰ্তালাপ কৰিবৰ কাৰণে চেষ্টা কৰিম আহক আমি আপোনালোকক আজি লৈ যাম সেই কলাবাৰী অঞ্চললৈ আহক আমি লৈ যাম আপোনালোকক ইতিমধ্যে আমি মহানগৰীৰ পৰা আহি গুৱাহাটী মহানগৰীৰ পৰা আহি গহপুৰ সমষ্টিৰ য'ত চেংমৰা অঞ্চল কলাবাৰী অঞ্চলৰ চেংমৰা গাঁৱত আমি বৰ্তমান উপস্থিত আছো আৰু চেংমৰা গাঁৱৰ এজন বিশেষ ব্যক্তিৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিবৰ কাৰণে আচলতে চেষ্টা কৰিম এই বাৰ্তালাপৰ জৰিয়তে আচলতে তেওঁ মনৰ কথা আৰু তেওঁ ব্যৱসায়িক কথা আমি জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে দাদা আপোনাক স্বাগতম জনাইছো আৰু আপোনাৰ পৰিচয়টো অলপ ল'ব বিচাৰিম হয় নমস্কাৰ মোৰ নাম শ্ৰী যতীন লাহন মই আপোনাৰ সৰুকৈ ব্যৱসায় আৰম্ভ কৰিছিলোঁ আৰু প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছোঁ তাৰ যোগেদি আপোনাৰ আমাৰ বন্ধন বেংকৰ সমূহ কৰ্মচাৰীলৈ মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ মই ভাল পাইছোঁ মোক সহায় কৰিছে বহুত আজি 2-3 বছৰ হ'ল তাৰ আগৰ পৰা আপোনাৰ ব্যৱসায় সফল হ'বৰ কাৰণে যি অৰিহণা আগবঢ়াইছে মই আনন্দিত হৈছোঁ আৰু ব্যৱসায়ো ভালদৰে চলি আছে ভগৱানৰ কৃপাত মই এতিয়া এটা কথা সুধিবৰ কাৰণে চেষ্টা কৰিম যেহেতু আপোনালোকে বহু বছৰ ধৰি আপোনালোকে এনেধৰণে আচলতে ব্যৱসায় কৰি আহিছে য'ত আপোনালোকক বন্ধন বেংকেও সহযোগিতাটো আগবঢ়াইছে কেনেধৰণে আপোনালোকৰ ইয়াত যেহেতু ব্যৱসায় যথেষ্ট ডাঙৰ এই ব্যৱসায়টো এই অঞ্চলটোত কিমান মানুহ আছে আৰু আপোনালোকে কেনেধৰণে গ্ৰাহকসকলক বা আপোনালোকৰ ওচৰ চুবুৰীয়াক আপোনালোকে সহযোগ কৰিব পাৰিছে হয় মই ব্যৱসায় আৰম্ভ কৰিছিলোঁ একেবাৰে সৰুৰ পৰা আৰম্ভ কৰিছোঁ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ বুলি ক'ব পাৰি তাৰপিছতে দাদাহঁতৰ সহযোগত বন্ধন বেংকৰ সহযোগত লগতে আপোনাৰ বিকাশ নিধি বুলি এটা বেংক আছিলে তাৰপৰাও ল'লোঁ কেইটামান পইচা ঘৰৰ পৰা মা দেউতা সকলোৰ পৰা সহায় পাইছোঁ আৰু মোৰ মানুহগৰাকীৰ পৰা অলপ সহায় পাইছোঁ তেনেকৈ ব্যৱসায়টো আৰম্ভ কৰিছোঁ আৰু তেনেকৈ চলি আছে ওচৰ চুবুৰীয়া সেৰেঙা তথাপিতো মৰম চেনেহৰ মাজত চলি আছে ব্যৱসায়টো মই যদি সুধোঁ বন্ধন বেংকে প্ৰথম অৱস্থাৰ পৰা আচলতে মহিলাকহে বিশেষভাৱে গুৰুত্ব দিছিল পিছৰ পৰ্যায়ত আচলতে পুৰুষসকলকো যিবিলাকে আচলতে উদ্যমী ব্যক্তিসকলক আচলতে তেখেতলোকে সহযোগিতাটো কৰি গৈছে এই ধাৰাটো আচলতে কিমানৰ পৰা আপুনি লৈছিল হয় মই যোগাযোগ কৰা নাছিলোঁ বন্ধন বেংকৰ লগত প্ৰথম ভয় লাগিছিল লোন ল'বলৈ ভয় লাগে মানে পটককৈ ঘূৰাব নোৱাৰিম অসুবিধাত পৰিম ধৰক এনেই শুনিছোঁ বোলে বন্ধন বেংকে ধৰক পইচা দিব নোৱাৰিলে ফটককৈ কিবা ঘৰৰ বস্তু লৈ যায় ভয় লাগে তাৰপিছতে দাদাহঁত আহিলে কথা পাতিলে ছাৰ আহিলে তাৰপিছত ছাৰ হ'ব দিয়কচোন লৈ চাওঁ যি হয় হ'ব প্ৰথমটো কিস্তি ধুনীয়াকৈ প্ৰথম বস্তু চলাই দিলোঁ তাৰপিছত পিছৰ বস্তু ছাৰ নিজে আহি পেলাই নিজে ফৰ্ম চৰ্ম ফিল আপ কৰি ধুনীয়াকৈ দিছে ইয়াতে এতিয়া আপুনি কিমান মানৰ লৈছে কিমান মান লোন বেছি 2 লাখ টকা এটা লৈছোঁ আপোনাৰ তেনেকৈ চলাই আছোঁ আৰু ৰানিংকৈ মই ধন্যবাদ জনাইছোঁ আচলতে ইয়াৰ গহপুৰ সমষ্টিৰ গহপুৰ বিধানসভা সমষ্টিৰ লগতে যিটো কলাবাৰী যি অঞ্চল সেই অঞ্চলটোৰ এগৰাকী কাষ্টমাৰ আৰু তেখেতৰ মনৰ কথাকেইটা আচলতে পূৰ্বতে বন্ধন বেংকে মহিলাসকলক বিশেষভাৱে প্ৰাধান্য দিছিল আৰু বৰ্তমান সময়ত কিন্তু পুৰুষসকলকো যথেষ্ট আচলতে ঋণ দিবৰ কাৰণে বন্ধন বেংকেও আৰম্ভ কৰিছে আৰু এইজন ব্যক্তিৰ পৰাই আচলতে তেওঁৰ মনৰ কথাকেইটা বন্ধন বেংকেনো তেখেতক কেনেধৰণে সহায় সহযোগিতা কৰিলে আৰু তেখেতৰ মনৰ কথাকেইটা আমি জনাবৰ কাৰণে চেষ্টা কৰিম আৰু ব্যক্তিৰ সৈতে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম তেওঁলোকৰ মনৰ কথাকেইটা আমি জনাই যাবৰ কাৰণে চেষ্টা কৰিম বহুকতা বৰাপথাৰ গাঁৱত বৰ্তমান আমি উপস্থিত আছোঁ এগৰাকী বাইদেউ আছে বাইদেউৰ সৈতে আমি কিছু বাৰ্তালাপ কৰিম যে বৰ্তমান সময়ত আচলতে কেনেধৰণে তেখেতলোকে কাম কৰি আছে আৰু সেই নীৰৱভাৱে কাম কৰি থকাৰ পিছত আচলতে তেওঁলোকেনো কেনেধৰণে সফলতা লাভ কৰিছে বাইদেউ মই অকণমান আপোনাৰ লগত কথা পাতিবৰ কাৰণে বিচাৰিম আপোনাৰ নামটো মোৰ নাম শ্ৰী বীণা বৰা
এতিয়া মই আপোনাৰ পৰা সুধিবৰ কাৰণে বিচাৰিম আপোনালোকৰ এই অঞ্চলটো কোন সমষ্টি আৰু কোন পঞ্চায়ত পৰে আমাৰ পশ্চিম কলাবাৰী পঞ্চায়ত পৰে আৰু সমষ্টি গহপুৰ মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম আচলতে আপোনালোকে খুব এখন সুন্দৰ দোকান আপোনালোকে ইয়াতে গাঁৱতে আপোনালোকে দিছে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু আপোনালোকক বন্ধন বেংকে আপোনালোক বন্ধন বেংকৰ সৈতে আপোনালোক কিমান দিনৰ পৰা জড়িত হৈ আছিল আমি বন্ধন বেংকৰ 2000 প্ৰথমৰ পৰাই মানে ইয়াত যিমান হেৰিয়ত খুলিছিলে তেতিয়াৰ পৰা 2010 তেতিয়াৰ পৰাই খোলা হৈছে প্ৰথম আৰম্ভৰ পৰাই আমি হেৰি লৈছোঁ 10,000 টকা 10,000 টকাৰ পৰা এতিয়া 3 লাখত ভৰি দিছোঁ আৰু ইমান দূৰ এটা যে জাৰ্ণি আচলতে মাজতে বহুতখিনি কথা ওলাইছিল যে ঋণৰ পইচা দিব নালাগে বা চৰকাৰে মাফ কৰিব নিদিলেও হৈ যাব এনেধৰণৰ এই কথাখিনি যে হৈছিল আপোনালোকে কেনেধৰণে কামবিলাক কেনেধৰণে আপোনালোকে কিস্তিবিলাক দিছিলে আমি মাফ কৰিব লাগিব বুলি কোৱাটো আমি মান্তি হোৱা নাছিলোঁ আমি লকডাউনতো কিস্তি দি আছোঁ আৰু তাৰ ভিতৰতে আমাৰ কিছুমান সদস্যাই তেনেকৈ কথাটো যেতিয়া মামাই কৈ দিলে কিছুমানে এতিয়াও দিয়াই নাইকিয়া কেইগৰাকীমান থাকিয়ে গ'ল নিদিয়াকৈ ৰেহাই দিব বুলি ক'লে যে সেইটোকে কিন্তু আমি সেইটো মান্তি হোৱা নাই আমি দিয়ে আছোঁ আৰু যেতিয়া চৰকাৰে অকণমান ৰেহাই দিছিল আপোনালোকে সেই ৰেহাই বা চৰকাৰে ঋণ ৰেহাই দিছিল সেই ক্ষেত্ৰত আপুনি পালেনে যিহেতু আপুনি প্ৰথমৰ পৰাই দি আছিল সেইটোত মই ক'বলগীয়া মানে ময়ে দুখিত নে ছাৰহঁতেই দুখিত নে ক'ব পৰা নাই বাৰু কিন্তু মই কোনো ক্ষতি নকৰোঁ সপ্তাহত মই কিস্তি দিয়ে থাকোঁ কিন্তু মই আজিলৈকে চেক পোৱা নাই সেইটো আপুনি বঞ্চিত হ'ল মানে বঞ্চিত হ'লোঁ যিহেতু লখিমপুৰ বুলি কোৱাৰ লগে লগে যথেষ্ট সকলোৱে ভাবে যে বানপানীৰ এটা অঞ্চল আপোনালোকৰ এই অঞ্চলবিলাকত আচলতে পানীৰ কেনেকুৱা পানী হয়নে পানী হয় পানী হয় আপোনালোকৰ খেতি বাতি আমাৰ নষ্ট কৰে এতিয়াতো ৰাস্তা পদূলি আচলতে খুব ধুনীয়া বাৰিষা আহিলে এইখিনি গোটেইখিনি নষ্ট হৈ যায় নেকি বাৰিষা আহিলে অলপ নষ্ট হয় অলপ থাকে আৰু গোটেইখিনি নষ্ট নহয় বাৰু আচলতে আজি আপুনি আৰম্ভণিৰ পৰাই বৰ্তমান মুহূৰ্তলৈকে যিহেতু 3 লাখলৈকে আপুনি পাবৰ কাৰণে সক্ষম হৈছে আপোনাৰ দোকানৰ উপৰি আৰু অন্যান্য ব্যৱসায় কৰে নেকি আমাৰ দোকান আছে ছাগলী আছে গৰু আছে তাৰপৰা বন্ধনৰ পইচা লৈ দোকানখন লোৱাটো খুলি দিছোঁ খুব আচলতে খুব সুন্দৰ আপোনাৰ লগত কথা পাতি ভাল লাগিল আগবাঢ়ক শুভেচ্ছা জনাইছোঁ ধন্যবাদ সেয়া আছিল পহুকটা গাঁৱৰ আচলতে এই গাঁওখনৰ এগৰাকী বাইদেউ 10,000 পৰা আৰম্ভ কৰি 3 লাখ পৰ্যন্ত বৰ্তমান মুহূৰ্তত বন্ধন বেংকৰ পৰা তেখেতলোকে ঋণ লৈ আছে আৰু তেখেতলোকে খুব সুন্দৰভাৱে চলাই আছে আৰু তেওঁলোকেও নিজেই চলাৰ উপৰিও গোটেই পৰিয়ালটো খুব সুন্দৰভাৱে চলাই নিব পাৰিছে এইগৰাকী আদৰ্শৱান মহিলাৰ সৈতে আমি বাৰ্তালাপ কৰিলোঁ আৰু বিশেষ ব্যক্তিৰ সৈতে আমি কথা পাতিবৰ কাৰণে বা আপোনালোকক পৰিচয় কৰাই দিবৰ কাৰণে আমি চেষ্টা কৰিম আমি ইতিমধ্যে ফাৰ্ষ্ট নিউজ আছামে কেইবাগৰাকী ব্যক্তিৰ সৈতে আমি মনৰ কথা জানিছোঁ আন এগৰাকী ব্যক্তিৰ সৈতে আমি জানিবৰ কাৰণে চেষ্টা কৰিম তেখেতৰ মনৰ কথাকেইটা আমি বৰ্তমান উপস্থিত আছোঁ কলাবাৰী অঞ্চলৰ য'ত নেপালী চেণ্টাৰ তিনিআলি যিখন এখন সুন্দৰ বজাৰ আৰু এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে ব্যক্তিগৰাকীও আছে মই তেখেতৰ পৰা জানিবৰ কাৰণে বিচাৰিম যিহেতু আপোনালোকে এই ব্যৱসায়টো যিহেতু আপোনালোক ইমান এটা গাঁৱৰ অঞ্চলত আচলতে খুব সুন্দৰভাৱে আপোনালোকে এখন বিপণী চলাই আপোনালোকে আপোনালোকৰ পৰিয়াল পোহপাল দিছে আৰু গোটেই এটা ব্যৱস্থাটো আচলতে ৰাইজৰ যথেষ্টখিনি সুবিধা হৈছে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল আৰু আন এক পুনতে আমি তাৰ সমান্তৰালভাৱে আৰু এটা কথা সুধিম যিহেতু বন্ধন বেংকে আপোনালোকক যথেষ্ট সহায় কৰাৰ কথা কৈছিল বা আপোনালোকে তেখেতলোকৰ পৰা বা বন্ধন বেংক প্ৰতিষ্ঠানৰ পৰা আপোনালোকে ঋণ লৈছিল কেনেধৰণে আপোনালোকে সহযোগিতাটো পাইছে হয় মই বেপাৰটো ধৰক আজি 15-20 বছৰ হ'ল চলি থাকে ইয়াত বেপাৰ ষ্টাৰ্টিঙৰ পৰা আমি বন্ধনতে জড়িত সম্পূৰ্ণ প্ৰথম অৱস্থাৰ পৰা মই প্ৰায় ইণ্ডিভিজুৱেল লোনতে জড়িত আছিলোঁ মোটামুটি 40,000 পৰা আৰম্ভ কৰি লোন লৈছিলোঁ বৰ্তমান মই মোটামুটি 3 লাখ টকাৰ লোন এটা চলাই আছোঁ আৰু এই লোনটো চলাই পেলাই মই যথেষ্ট উপকৃত হৈছোঁ বুলি নিজকে মানে ক'ব বিচাৰোঁ প্লাছ আপোনালোকৰ চেনেলটোকো ক'ব বিচাৰোঁ সঁচাই কাৰণ এই বন্ধন বেংকৰ লোনৰ যোগেদি মইতো হৈছোঁ উপকৃত মোৰ লগতে ধৰক বহুতো ব্যৱসায় উপকৃত হৈছে যথেষ্ট আগবাঢ়িবলৈ সক্ষমো হৈছে আৰু আপোনালোকে যে আজি আহি পেলাই এই চেনেলটোৱে আমাক এইখিনি কথা মনৰ কথাখিনি ক'বলৈ দিয়াৰ কাৰণে আপোনালোকো ধন্যবাদ জনাইছোঁ গতিকে যিটো বন্ধন বেংকৰ যিটো লোন মইতো নিজেতো অলপ উপকৃতই হৈছোঁ কাৰণ মই এইটো থ্ৰুদি চলি আছোঁ মই যদি সুধোঁ বন্ধন বেংকে প্ৰথম অৱস্থাত আচলতে মহিলাসকলকহে বেছিকৈ প্ৰাধান্য দিছিল বা মহিলাসকলক লৈহে গোটৰ জৰিয়তে তেখেতলোকে ঋণ প্ৰদান কৰিছিল আপুনি আপোনাৰ পৰিবাৰ নামত লৈছিল নে আপোনাৰ ইণ্ডিভিজুৱেল মই প্ৰথমে মোৰ ইণ্ডিভিজুৱেলে লৈছিলোঁ কিন্তু মোৰ মানে গোটৰ আণ্ডাৰত লৈছিলোঁ সৰহকৈ মই লেডিছৰ আণ্ডাৰতে লৈছিলোঁ ফাৰ্ষ্টত
তথাপিও বেলেগৰ নিচিনা ধৰক আগতে 10,000 15,000 এনেকৈ দিছিলে, কিন্তু মোৰ দোকানটো চাই পেলাই তেখেতলোকে মোক যথেষ্ট সাহস দিছিলে আৰু প্ৰথমে মোক 10-15 মোক প্ৰায় 40,000 টকাৰ লোন এটা দিছিলে। এতিয়া যেহেতু বন্ধন বেংকে আপোনালোকক সহযোগিতাটো কৰিছে, আগলৈও কেনেধৰণে কি পৰিকল্পনা কৰিছে? মোৰ ফালৰ পৰা মই ক'ব বিচাৰিছোঁ, ধৰক মোক এতিয়া যথেষ্ট 3 লাখ টকাৰ লোন দি পেলাই যিটো উপকৃত কৰিছে তেখেতলোকে বা যিটো বেংকৰ থ্ৰু দি, ভৱিষ্যতে ধৰক আৰু ওপৰলৈ যাওক। আজি 3 লাখ লৈছোঁ, আকৌ আগন্তুক মই 4-5 লাখলৈকে ল'ব পাৰোঁ বা তেখেতলোকে দিব পৰা সামৰ্থ্য দেখুৱাওক তেখেতলোকে, আৰু ব্যৱসায় আৰু উপকৃত হ'ব। যেহেতু বন্ধন বেংক, যেহেতু আপোনালোকে আৰম্ভণিৰ পৰাই বন্ধন বেংকৰ সৈতে জড়িত, কলাবাৰী ইউনিটৰ সৈতে আপোনালোকৰ ঋণ লৈছিল, যেতিয়া চৰকাৰৰ কিছু অংশ আচলতে ৰেহাই প্ৰদান কৰিছিল বা মহিলাসকলে সুন্দৰকৈ কৃষ্টিসমূহ আচলতে যি ৰিটাৰ্ণ কৰি আছিল তেখেতলোকক, কিন্তু চৰকাৰে কিছু অংশ ৰেহাই দিছিল, আপোনালোকে পাবলৈ সক্ষম হৈছিলনে? ৰেহাই মানে মোৰতো অলৰেডি কিস্তি ক্লিয়াৰ আছিল, গতিকে ৰেহাইটো মই সেই চেপ্টাৰটোত মই জড়িত নাছিলোঁ দেই। কাৰণ যিবিলাকৰ ধৰক কিস্তি আধৰুৱা হৈছিল বা সেই COVID-19 সময়ত বা লকডাউনৰ টাইমত যিবিলাকৰ কিস্তিখিনি দিব নোৱাৰা অৱস্থা হৈছিলে, তেখেতলোকৰ কিস্তি থাকি যোৱাখিনি তেখেতলোকৰ ৰেহাই হৈছিল, কিন্তু মোৰ সেই সময়টো কমপ্লিটলি স্থায়ীভাৱে চলি আছিল। গতিকে মোৰ ৰেহাই কোনো মোৰ লগত জড়িত নহয়, ৰেহাইৰ লগত মই অকণমান আপোনাৰ পৰিচয়টো ল'ব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ কাৰ্কি, ঘৰ কলাবাৰী নেপালী চেণ্টাৰৰ। ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আগবাঢ়ক। থেংক ইউ, আপোনালোকক ধন্যবাদ জনাইছোঁ। এনেকৈ আচলতে নেপালী চেণ্টাৰত এইগৰাকী ব্যক্তিৰ সৈতে আমি বাৰ্তালাপ কৰিলোঁ। ইয়াৰ পিছতে আমি কলাবাৰীৰ যি বন্ধন বেংকৰ ইউনিট আছে, সেই ইউনিটৰ পৰা আমি কিছু আচলতে তেখেতলোকে যেনেধৰণে বৰ্তমান মুহূৰ্তত যি ৰাইজক বৰ্তমান মুহূৰ্তত সেৱা কৰি আছে, আৰু প্ৰায় এই ইউনিটটোৱে বৰ্তমান মুহূৰ্তত 3200তকৈ অধিক গ্ৰাহকক আচলতে তেখেতলোকে এই বেংকৰ পৰা তেখেতলোকে সুবিধা প্ৰদান কৰি আছে। এনেধৰণে আচলতে যি কলাবাৰী অঞ্চল, আমি গুৱাহাটী মহানগৰীৰ পৰা আহি লখিমপুৰ জিলাৰ তেজপুৰৰ যি কলাবাৰী অঞ্চল, সেই শোণিতপুৰ জিলাৰ তেজপুৰ অঞ্চলৰ আমি কলাবাৰী অঞ্চলৰ এই বিশেষ ব্যক্তিৰ সৈতে আমি মনৰ কথা জানিলোঁ। আমি চেষ্টা কৰিম যে কলাবাৰী অঞ্চলৰ যি এই বন্ধন বেংকে আৰু ৰাইজক সহযোগিতা কৰক, তাকে আমি কামনা কৰিছোঁ। ধন্যবাদ। এনেকৈ আমি গুৱাহাটী মহানগৰীৰ পৰা আহি য'ত শোণিতপুৰ জিলাৰ যি গহপুৰ সমষ্টিৰ কলাবাৰী অঞ্চলৰ এইটোৱে হৈছে বন্ধন বেংকৰ ইউনিট, আৰু এই বন্ধন বেংকৰ ইউনিটৰ জৰিয়তে এই বন্ধন বেংকটোৱে বৰ্তমান মুহূৰ্তত এই বন্ধন বেংকে 3200তকৈ অধিক গ্ৰাহকক তেখেতলোকে সুবিধা প্ৰদান কৰি আহিছে, যাৰ জৰিয়তে যথেষ্ট মানুহ বা যথেষ্ট ৰাইজ ইয়াৰ পৰা উপকৃত হৈছে, য'ত আমিও তেখেতলোকৰ সাক্ষী হিচাপে আৰু তেখেতলোকৰ এই আদৰ্শৱান ব্যক্তিৰ মনৰ কথাকেইটা আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক আমি জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। যিহেতু আমি কলাবাৰী অঞ্চলৰ এই বিশেষ স্থানটোৰ পৰা আমি গোটেই কথাখিনি জনালোঁ, গতিকে আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।